আজি হেপাহৰ মাঘ বিহুৰ উৰুকা। লগে ভাগে মিলি এসাঁজ খোৱাৰ দিন। সমূহ অসমীয়া আজি উলহ মালহেৰে পালন কৰিবলৈ সাজু হৈছে ভোগালীৰ উৰুকা। পিঠাই পনাই হাঁহে মাহে ভোগৰ উৎসৱ ভোগালীক উপভোগ কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম মাঘ বিহু উৰুকাৰ দিনা শিৱসাগৰ নগৰৰ দলুমুখ চাৰিআলিত লোকেল মাছৰ বজাৰ। জিলাখনৰ ভিন্ন প্ৰান্তৰ মীনপালকসকলে প্ৰত্যেক বছৰতে ভোগালীৰ উৰুকাৰ দিনা এই বজাৰ মেলে। ৰৌ, ভকুৱা, চিতল, আৰি আদি ভিন্ন প্ৰজাতিৰ মাছৰ মাজৰ পৰা পচন্দৰ মাছটো ক্ৰয় কৰি নিবলৈ ৰাইজৰ হেতাল পৰা। বিহুৰ উৎসাহৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো সোঁৱৰিলে ৰাইজে। জুবিন গাৰ্গৰ অবৰ্তমানত মাঘৰ বিহু উৰুঙা বুলিও মনৰ ভাৱ ব্যক্ত কৰিলে একাংশই। উৰুকা, ভোগালীৰ উৰুকা সকলোৰ প্ৰতি অসমবাসীৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাতিপুৱা আমি মহাদেৱ দেৱাদিদেৱ শিৱদেৱ মন্দিৰৰ সন্মুখত শিৱদৌলৰ সন্মুখত আমি উপস্থিত আছোঁ। ইয়াৰ সন্মুখৰ ওচৰতে এখন মাছৰ বজাৰ বহিছে। বিভিন্ন ধৰণৰ মাছ ওলাইছে আৰু মাছবিলাক দামো যথেষ্ট আৰু কিছুমান আচলতে শিৱসাগৰখনত মাছে মঙহে উপনদী আছিল, কিন্তু এতিয়া কিছুমান মাছৰ নিষেধাজ্ঞাৰ কাৰণে মাছ মৰাৰ নিষেধাজ্ঞাৰ কাৰণে মাছৰ পৰিমাণটো কমি আহিছে। তথাপিতো আমি সকলোকে আহ্বান জনাওঁ, এটা মাৰ্জিত দামত মাছখিনি বিক্ৰী কৰক আৰু সকলোৱে উপভোগ কৰক। আজি সকলো দিনটো খাব বিচাৰে আৰু কাইলৈৰ পৰা বিহু, গতিকে শিৱসাগৰ, অসম, ভাৰতবাসী হিচাপে মই সকলোৰ প্ৰতি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাছ বজাৰ অকণমান আহিলোঁ আৰু মাইনাজনীক দেখাবৰ কাৰণে অকণমান আহিলোঁ। আমাৰ ঘৰৰ ওচৰৰে মাছ বজাৰখন চাই ভাল লাগিল। মাছ ল'লে? মাছ ল'লোঁ, দেউতা আহিছে লগত, বজাৰ কৰি আছে। মাছ আহিছে বহুত আহিছে, বিভিন্ন ধৰণৰ মাছ, সৰু ডাঙৰ সকলো। আৰু এই বিহুৰ মাঘ বিহুৰ এই বজাৰখনে চাবলগীয়া আমাৰ ৰঙিয়াৰ বিশেষকৈ মুৰাৰাৰ। চাই খুব ভাল লাগিল আৰু সকলোকে মাঘ বিহুৰ আন্তৰিক ওলগ জনালোঁ। ব্যুৰো ৰিপৰ্ট, NTV।